ভিডিঅ'টোৰ যোগেদি এটা গুৰুত্বপূৰ্ণ খবৰ জনাব বিচাৰিছোঁ। ইতিমধ্যে অফিচিয়েল ৱেবছাইটত DEED নিয়মাৱলীৰ অনলাইন আবেদনৰ লিংক এক্টিভ হৈছে। চ' আপোনালোকে ইয়াতে ৰিক্ৰুটমেণ্ট অপশ্যনটোত ক্লিক কৰিব। ইয়াতে ক্লিক কৰিলে চাওক এপ্লাই ফৰ দ্য পোষ্ট অফ ৰেগুলাৰ টিচাৰ অফ LP and UP স্কুল এডভাৰটাইজমেণ্ট ডেটছ 26/12/2023। চ' আপোনালোকে এপ্লাই কৰাৰ কাৰণে ইয়াতে প্ৰথমতে ক্লিক কৰিব। চ' ইউ আৰ বিং ডাইৰেক্টেড টু এন এক্সটাৰ্নেল ৱেবছাইট। চ' ইয়াতে অ'কে ক্লিক কৰিব। তাৰপিছতে চাওক হেল্প ডেস্ক নম্বৰ দিয়া আছে। চাওক ডিক্লাৰেশ্যন ফৰ্ম ফৰ লিভিং চিলড্ৰেন, এইটো ডিক্লাৰেশ্যন আপোনালোকৰ ইয়াতে ফৰ্মখন দিয়া আছে, ডিক্লাৰেশ্যন ফৰ্মখন লাগিব। তাৰপিছত হৈছে নটিফিকেশ্যন, এইখন দিয়া আছে 3% ৰিজাৰ্ভেশ্যন যি টাইপৰ আছে। নটিফিকেশ্যন ৰিগাৰ্ডিং দ্য NS DLED ফৰ ৰিক্ৰুটমেণ্ট অফ টিচাৰ, ভেকেঞ্চি ডিটেইলছ ফৰ এডভাৰটাইজমেণ্ট A and B। চ' এইখিনি ইয়াতে আপোনালোকৰ দিয়া আছে, ডিক্লাৰেশ্যন ফৰ্মখন লাগিব। তাৰপিছত হৈছে আপোনালোকে ইয়াতে ক্লিক কৰিব লয়াৰ এণ্ড আপাৰ প্ৰাইমেৰী, য'ত এপ্লাই কৰে দুটাৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত ইয়াতে চাওক ৰেজিষ্টাৰ্ড এপ্লিকেশ্যন মে লগ ইন বাই ক্লিকিং টু দ্য লগ ইন বটন। চ' যিসকলে প্ৰথমবাৰৰ কাৰণে এপ্লাই কৰিব সিহঁতসকলে প্ৰথমতে কি কৰিব লাগিব, ইয়াতে যাব লাগিব এপ্লাই অনলাইন ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন। চ' লগ ইন ৰেজিষ্টাৰ্ড কেণ্ডিডেট হ'লে আপোনালোকে ডাইৰেক্ট ইয়াতে ক্লিক কৰিব। যিসকলে নতুনকৈ আবেদন কৰিব ইয়াতে আপোনালোকে প্ৰথমতে ইয়াতে ক্লিক কৰিব লাগিব। চ' প্ৰচিড টু এপ্লাই। চ' আপোনালোকে আগবাঢ়িব। ইয়াতে আপোনালোকে এডভাৰটাইজমেণ্ট ফৰ লয়াৰ এণ্ড আপাৰ পোষ্ট কেটাগৰী আপোনালোকে ইয়াতে লয়াৰ এণ্ড আপাৰ যিটোত এপ্লাই কৰে তাত কৰিব। চে লয়াৰ কৰিলে তাৰপিছত এপ্লাই টেট আপোনাৰ আছাম টেট নে চি টেট ইয়াতে ক্লিক কৰিব লাগিব। নেক্সট আপোনালোকৰ যিটো নাম ইয়াতে লিখিব লাগিব, ইউৰ মিডল নেম এণ্ড লাষ্ট নেম লিখিব লাগিব। তাৰপিছত হৈছে আপোনালোকৰ 10 ডিজিট মোবাইল নম্বৰটো দিব লাগিব। ইণ্টাৰভিউৰ ইমেইল ID দিব লাগিব। তাৰপিছত আপুনি এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। পাছৱৰ্ডটোত আপোনালোকৰ কি হ'ব, লয়াৰ কেছ লেটাৰ, আপাৰ কেছ লেটাৰ, নাম্বাৰ, পাছৱৰ্ডৰ লেংথটো হ'ব 8 দি পেলাই আপোনালোকে ছাবমিট কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ হৈ গ'ল। চ' ৰেজিষ্টাৰ্ড এপ্লিকেণ্টসকলে ইয়াতে লগ ইন ফৰ ৰেজিষ্টাৰ্ড এপ্লিকেণ্ট ইয়াতে ক্লিক কৰিব। ক্লিক কৰিলে ইয়াতে চাওক টেট কেটেগৰী, আপুনি য'ত টেট কেটেগৰীটো দিছে, লয়াৰ প্ৰাইমেৰী হ'লে লয়াৰ প্ৰাইমেৰী সেইখিনি, বা আপাৰ প্ৰাইমেৰী হ'লে আপাৰ প্ৰাইমেৰী দিব, এইখিনি অলৰেডি ছিলেক্ট হ'বই। টেট এপ্লাইড সেইটো আছাম টেট নে চি টেট সেইখিনি আপোনাৰ অলৰেডি ছিলেক্ট কৰিছে। যিহেতু এইটো হ'ব আপোনাৰ ইউজাৰ আইডিটো হ'ব, ইমেইল আইডিটো হ'ব আপোনাৰ ইউজাৰ আইডি, অৰ্থাৎ যিখন ইমেইল ID ব্যৱহাৰ কৰিছে সেইখন হ'ব আপোনাৰ লগ ইনৰ ইউজাৰ আইডি। আৰু পাছৱৰ্ডটো যিটো আপুনি পাছৱৰ্ড দিছে সেইখিনি দিয়াৰ পিছত আপুনি ইয়াতে লগ ইন কৰিব লাগিব। চ' লগ ইন কৰিলে আপোনাৰ এই ফৰ্মখন নেক্সট যিখন আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন ওলাই আহিব। এইখন হৈছে এপ্লিকেশ্যন ফৰ্ম। মই যিহেতু লয়াৰ প্ৰাইমেৰীৰ টেট ৰোল নম্বৰেৰে বা লয়াৰ প্ৰাইমেৰীৰ বাবে অনলাইন এপ্লিকেশ্যনখন লগ ইন কৰিছোঁ। চ' আপোনালোকে এখন চাওক টেট কেটেগৰী, এইটো লয়াৰ প্ৰাইমেৰী। তাৰপিছত ছেলেক্ট টেট কেটেগৰী, ইয়াতে লয়াৰ প্ৰাইমেৰী এইটো অলৰেডি আমি দিয়া হৈছে। গতিকে ইয়াতে চাওক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ইয়াতে ডিষ্ট্ৰিক্ট দিব, কোনটো ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে, যিখন ডিষ্ট্ৰিক্টে দিব চে বঙাইগাঁও দিলে। ছেকেণ্ড প্ৰিফাৰেঞ্চটো বেলেগ এটা ডিষ্ট্ৰিক্ট দি দিলে, চে দৰং দিলে। আপুনি সেই ভেকেঞ্চি লিষ্টখন চাই মেলি সেইখিনি কাম কৰিব। থাৰ্ড প্ৰিফাৰেঞ্চ বেলেগ এটা ডিষ্ট্ৰিক্ট দি দিলে, চে গোলাঘাট দিলে। এনেকৈ কৰিলে চ'জ প্ৰিফাৰেঞ্চ ডিষ্ট্ৰিক্টছ এজ পাৰ দ্য এভেইলেবল অফ দ্য ভেকেঞ্চি ইন দ্য মিডিয়াম অফ স্কুল। আপুনি প্ৰথমতে এডভাৰটাইজমেণ্টখন ভালকৈ চাই ল'ব, ক'ত আপুনি ভেকেঞ্চি চাই মেলিহে এই ডিষ্ট্ৰিক্টসমূহ ছিলেকশ্যন কৰিব। তাৰপিছত যে এপ্লাই ফৰ দ্য, এইখিনিতো আপুনি অলৰেডি দিছে, এপ্লাই ফৰ দ্য পোষ্ট অফ লয়াৰ প্ৰাইমেৰী স্কুল। চ' ইয়াত আপুনি ছিলেক্ট কৰিলে। চ' এছিষ্টেণ্ট টিচাৰ অফ লয়াৰ প্ৰাইমেৰী স্কুল, যিহেতু লয়াৰ প্ৰাইমেৰী অনলি এছিষ্টেণ্ট টিচাৰে আছে, গতিকে এইখনত UP ক্ষেত্ৰত কি হ'ব, আপুনি যেতিয়া ইয়াতে ছিলেক্ট কৰিব তেতিয়া এছিষ্টেণ্ট টিচাৰ্ছ অফ লয়াৰ প্ৰাইমেৰী য'ত আছে ত'ত ছায়েন্স টিচাৰ হ'ব পাৰে, নাইবা হিন্দী টিচাৰ যিটো পষ্টৰ আছে সেইখিনি ওলাব। নেক্সট হৈছে পাৰ্চনেল ডিটেইলছ। এতিয়া পাৰ্চনেল ডিটেইলছত আপোনালোকে যিহেতু ইমেইল, ফাৰ্ষ্ট নেম, মিডল নেম, লাষ্ট নেম এইখিনি আগতেই দিছে, গতিকে ইয়াতে আপুনি আকৌ চেঞ্জ কৰিব নোৱাৰে। ইয়াত আপোনালোকে ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, গাৰ্জিয়ান নেম, মেৰিটেল ষ্টেটাছ,
এইখিনি মেৰিট না আনমেৰিট এইখিনি দিব লাগিব স্প'জ যদি মেৰিটিয়াছ হয় তেতিয়া এইটো আপুনি যেতিয়া মেৰিটিয়েলিছিয়াছ মেৰিট বুলি দিব মেৰিট দিয়াৰ লগে লগে আপোনাৰ কি হ'ব স্প'জ নামতে লিখিব লাগিব আৰু যেতিয়া আনমেৰিট বুলি দিব তেতিয়াহ'লে এইটো হাইড হৈ থাকিব তাৰপিছত জেণ্ডাৰ কাষ্ট এইখিনি আপোনালোকে ফিল আপ কৰিব তাৰপিছতো এইটো আহিব আপোনাৰ এড্ৰেছটো আপোনালোকে ইয়াতে ফিল আপ কৰিব কেয়াৰ অফ ভিলেজ পিএছ ডিষ্ট্ৰিক্ট ষ্টেট এইখিনি আছে আপোনাৰ যদি কি হয় এড্ৰেছ পাৰ্মানেণ্ট এড্ৰেছ এটা আৰু এটা প্ৰেজেণ্ট এড্ৰেছ চ' দুয়োটা ফিল আপ কৰিব লাগিব আৰু যদি প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ একেবাৰে ক্লিক কৰাৰ লগে লগে এটা দিলে বাকীটো অট'মেটিক ছিলেক্ট হৈ যাব তাৰপিছত জেনেৰেল ডিটেইলছ আৰু ইণ্ডিয়ান চিটিজেন ইফ ইয়েছ হাউ এইখিনি দিব লাগিব আৰু পাৰ্মানেণ্ট ৰেচিডেন্স অফ আছাম এইটো ইয়েছ দিয়াৰ লগে লগে চাওক হেভ ইউ ৰিপ্ৰেজেণ্টেড ইন স্পৰ্টছ চ' স্পৰ্টছৰ যিহেতু আপোনাৰ 5 মাৰ্কছ আছে এইটো আপুনি ইয়েছ যদি হয় ইয়েছ দিব লাগিব তাৰপিছত স্পৰ্টছ এক্টিভিটি পাৰ্টিচিপেণ্ট চ' আপুনি কোন স্পৰ্টছৰ এক্টিভিটি পাৰ্টিচিপেণ্ট আছিলে অৰ্গেনাইজেশ্যন ইছ্যু এণ্ড স্পৰ্টছ চাৰ্টিফিকেট হেভ ইউ ৰিপ্ৰেজেণ্টেড ইন কালচাৰেল এক্টিভিটি যদি কালচাৰেল এক্টিভিটি আছে সেইখিনি দিব লাগিব যিহেতু এই তিনিটা কালচাৰেল তাৰপিছত হৈছে NCC এই তিনিটা কেটাগৰী যদি কাৰোবাৰ তিনিটা থাকে কিন্তু মেক্সিমাম 5 মাৰ্কছে এড হ'ব এইখিনি এডভাৰ্টাইজত উল্লেখ কৰিছে তাৰপিছত আপোনাৰ PW কেণ্ডিডেট হ'লে ইয়াতে আপুনি দিব লাগিব PW যদি হৈছে ইয়েছ দিয়াৰ লগে লগে আপুনি কোনটো কেটাগৰীৰ সেইটো আপুনি ছিলেক্ট কৰিব লাগিব ছিলেক্ট কৰাৰ পিছত যদি নহয় তেনেহ'লে ন' মাৰি দিব তাৰপিছতো চাওক এইটো আপোনাৰ এব্ৰিভিয়েশ্যন কেইটা দিয়া আছে VH মানে ব্লাইণ্ডনেছ এণ্ড ল' ভিজন HS ডিফ এণ্ড হাৰ্ট অফ হিয়াৰিং চ' এইবিলাক যাৰ আছে সেইকেইটা ভালকৈ গমেই পাব তাৰপিছত এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ SLC ইয়াৰ পাছিংটো ইয়াতে দিব লাগিব তাৰপিছত হেভ ইউ এপ্লাইড ফৰ দ্য বেটাৰমেণ্ট অৰ ইম্প্ৰুভমেণ্ট মাৰ্কছ ইন ৰেচপেক্ট অফ হায়াৰ ছেকেণ্ডেৰী চ' আপুনি বেটাৰমেণ্ট মাৰ্কছ দিছিলে নেকি চ' যদি আপুনি ইয়েছ দিয়ে তেতিয়াহ'লে আপোনাক কি কৰিব লাগিব ফাৰ্ষ্ট বেটাৰমেণ্ট ইয়াৰ পাছিংটো দিব লাগিব আৰু যদি দিয়া নাই তেতিয়া ন' থাকিব সেইকেইটা অপশ্যন নাহে আৰু যদি আপুনি কি বুলি কয় ইয়েছ দিয়ে তেতিয়াহ'লে আপোনালোকৰ 12ৰ যে ফাৰ্ষ্ট বেটাৰমেণ্ট ইয়াতো দিব লাগিব আৰু ছায়েন্স বেকগ্ৰাউণ্ড নেকি এইখিনি সুধিছে ছাবজেক্ট অফ কম্বাইনেশ্যনখিনিও দিব লাগিব আপুনি ছায়েন্স বেকগ্ৰাউণ্ড নেকি যদি ইয়েছ দিয়ে তেতিয়াহ'লে আপুনি ছাবজেক্টটো ছিলেক্ট কৰিব লাগিব PCM নে PCB এই গোটেইখিনি আপুনি ছিলেক্ট কৰিব লাগিব তাৰপিছত 12 কোৱালিফিকেশ্যন ডিটেইলছ দিব লাগিব ৰোল নম্বৰ ইয়াৰ পাছিং টোটেল মাৰ্কছ এইখিনি দিব লাগিব আপুনি এইখিনি দিয়াৰ পিছত চাওক আছাম টেট কোৱালিফিকেশ্যন ডিটেইলছ আপুনি দিব লাগিব নাইবা চিটেট থাকিলে সেইখিনি দিব লাগিব এপ্লাই ইন স্কুল মিডিয়াম আপুনি কোনটো মিডিয়ামত এপ্লাই কৰিব SMS মিডিয়াম হ'লে SMS যিটো মিডিয়াম হ'ব আপুনি সেইখিনি দিব লাগিব তাৰপিছত প্ৰফেশ্যনেল কোৱালিফিকেশ্যন এইখিনি দিব লাগে প্ৰফেশ্যনেল কোৱালিফিকেশ্যনৰ চ' আপোনাৰ প্ৰফেশ্যনেল কোৱালিফিকেশ্যন ইয়াত চাওক ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন DLED বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আপোনাৰ BLED আৰু ডিপ্ল'মা ইন এডুকেশ্যন স্পেচিয়েল এডুকেশ্যন এইকেইটা যদি আছে দিব কিন্তু ইয়াত চাওক আপোনাৰ এইবাৰ কিন্তু BEd অপশ্যনটো LP ক্ষেত্ৰত নাই চ' আপুনি DLED ইয়াতে দিলে চ' আপোনাৰ ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন ৰোল নম্বৰ ইয়াত ডিটেইলছ লিখিব লাগিব ইনষ্টিটিউট ইয়াত দিব লাগিব চাৰ্ভিচ ইউনিভাৰ্চিটিটো ইয়াতে আপুনি মেনশ্যন কৰিব লাগিব ছিলেক্ট ষ্টেট এই গোটেইখিনি আছে আপোনালোকে এইটো দিব লাগিব ছাৰ্ভিচ ডিটেইলছটো চাওক আৰু এক্স ছাৰ্ভিচমেন আৰ্ম ফ'ৰ্চৰ এক্স ছাৰ্ভিচমেন নেকি আৰু ৱাৰ্কিং এজ এ টিচাৰ আপুনি টিচাৰ হিচাপে কাম কৰি আছে নেকি যদি আপুনি চাওক ইয়াত ডিটেইলছ দিয়া আছে ষ্টেট পোল ৰেগুলাৰ কণ্ট্ৰাকচুৱেল ন' চ' আপুনি সে ৰেগুলাৰো যদি আছে সে আপুনি ৰেগুলাৰ অপশ্যনটো ক্লিক কৰিলে চ' আপুনি নেম অফ দ্য স্কুল তাৰপিছত নেম অফ দ্য ডিষ্ট্ৰিক্ট ডিটেইলছ দিব লাগিব আৰু যদি আপুনি এইবিলাক ভৰাব লাগিব আপোনাৰ তাৰমানে নেক্সট এইখিনি নেম অফ দ্য স্কুল যদি আপোনাৰ এইখিনি দিব লাগিব এই ডিক্লাৰেশ্যন কেইটা ছিলেক্ট কৰিব লাগিব আই হিয়াৰ বাই ডিক্লেয়াৰ ডেট আই এম এৱাৰ ডেট আই ডোণ্ট হেভ মোৰ দেন 2 লিভিং চিলড্ৰেন এণ্ড ইফ আই হেভ more than 2 living children I am liable to disqualified for the appointment to the post so যদি আপোনাৰ দুজনতকৈ বেছি সন্তান থাকে তেনেহ'লে আপুনি ডিসকুৱালিফাইড হ'ব এইটো আপোনাৰ ডিক্লেয়াৰ কৰিব লাগিব নেক্সট আৰু এটা বাই ক্লিকিং দি ইনবক্স আই হিয়াৰ বাই ডিক্লেয়াৰ দি ইনফৰমেশ্যন সাবমিটেড হিয়াৰ আৰ ট্ৰু এণ্ড কাৰেক্ট এখন দিব লাগিব দি পেলাই আপোনাৰ সাবমিট বুটামটো ক্লিক কৰিব লাগিব